কি সুন্দৰ ঠাই, আহক আপোনালোকে ইয়াত একবাৰ পিকনিক খাবলৈ। 2025 ইয়াতে আহক পিকনিক খাব। নমস্কাৰ ৰাইজ, মই যিটো চলি আছে পিকনিকৰ ছিজন, গতিকে পিকনিকৰ ছিজন আৰম্ভ হোৱা নাই, গতিকে আমি এতিয়া গৈ আছোঁ এটা মিনি পিকনিক খাবলৈ। আৰু ক'ত গৈ আছোঁ ৰাইজ? গৈ আছোঁ উমচেক, এটা ধুনীয়া ঠাই। আমি ৰুটি চুটি চবখিনি লৈ আনিছোঁ, তাতে গৈ পিকনিক খাম। আৰু উমচেক এনেকুৱা এটা ধুনীয়া প্লেচ বনাইছে, পিকনিক প্লেচ, গতিকে আপোনালোকক সকলোখিনি দেখুৱাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। ক'ত যাব? এয়া সুমন ভাই, এয়া বিপ্লৱ ভাই আৰু এয়া জিতু। গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু তাতে গৈ ধুনীয়াকৈ লগ পাই আছোঁ ৰাইজ। আৰু এয়া চাওক, খ্ৰীষ্টমাছৰ কাৰণে পূৰা গাঁওখন পৰিষ্কাৰ কৰিছে, আপোনালোকে দেখিব পাৰিছে। একদম এইফালে চাওক, একদম কি ধুনীয়া খ্ৰীষ্টমাছৰ কাৰণে আনি আছে খ্ৰীষ্টমাছ। আৰু আমি ইয়াতে গৈ আছোঁ উমচেক। এই গাঁওখন বহুতে পৰিষ্কাৰ লাগে, গাঁওখন বুজিছেনে? আমাৰ গাঁৱত চাই 7 গুণে পৰিষ্কাৰ গাঁও, আপোনালোকে দেখিছে মানে কি প্ৰায়ভাগ চাফা পৰিষ্কাৰ কৰি ৰাখে ঠাইবিলাক। আমি আহি পালোঁ, এয়া ৱেলকাম টু উমচেক পিকনিক স্পট। আৰু গতিকে এতিয়া আমি মেইন য'ত পিকনিক খাই তাতে গৈ আছোঁ। যাই কিনে ধুনীয়াকৈ জেগাখিনি চাই ল'ম, চাই লৈ কিনে খানা চানা খাই আপোনালোকক জেগাখিনি দেখুৱাম। গতিকে চাই থাকিব। আৰু এণ্ট্ৰি ফিজ ল'ব চাগে, এইবাৰ যাবলৈ লৈছোঁ, এইবাৰ এণ্ট্ৰি ফিজ কিবা এটা ল'ব। যদি লয় আপোনালোকক কৈ দিম কিমান লয় এণ্ট্ৰি ফিজ, মানে বাইক আৰু কাৰৰ। প্ৰায় ৰাইজ 1.5 ঘণ্টা বাইক চলাই আহি পালোঁ এয়া উমচেক। আৰু আপোনালোকে চাব পাৰিছে গোটেই একদম পিকনিক খাৱা মানুহৰ একদম ভিৰ চাওক, বাছ চাওক, চাইড চিকা চাওক, কি চাবি চবফালে চাওক। আৰু ইহঁতে পোনপ্ৰথমতে পেচাব কৰি ল'ব, আৰু ময়ো পোনপ্ৰথমতে পেচাব কৰি লওঁ। পেচাব কৰি উঠি ধুনীয়াকৈ ঠাইখিনি আপোনালোকক দেখুৱাব থাকিম। ৰাইজ আহি পোৱাতে দেৰি হ'ল, প্ৰায় 1 বাজিয়ে গ'ল। আগতে যদি আহি পালোঁ অলপ ভাল আছিল, কিন্তু উপায় নাই। তথাপিও আমি যিহেতু বনাই নাখাওঁ, ইয়াতে বনোৱা আছে অলৰেডি, সেনেকৈ খাম, একো টেনশ্যন নাই আমাৰ। আমাৰ বাইকৰ ফিজ ল'লে 30 টকা, আৰু 4 হুইলাৰৰ কাৰণে 100, বাছৰ কাৰণে 200, 3 হুইলাৰৰ কাৰণে 30 টকা, আমাৰ বাইকৰ 30 টকা। ৰাইজ পইচা ল'বই দিয়কচোন, যিহেতু সিহঁতে এই ঠাইখিনি পৰিষ্কাৰ কৰি ৰাখে, তাৰ কাৰণে পইচা লোৱাটো বাঞ্ছনীয় আৰু লোৱাটো ভাল। আৰু মোৰ কাৰণে আপোনালোকক ধুনীয়াকৈ ইয়াৰে ধুনীয়া ঠাইখিনি দেখুৱাই দিছোঁ, আৰু লগতে চব গাড়ী পিকনিক পোৱা ঠাই, বিভিন্ন ঠাইৰ পৰা মানুহ আহি উপস্থিত ইয়াত। 2025 ইয়াতে আহক পিকনিক খাব। কি সুন্দৰ ঠাই, আহক আপোনালোকে ইয়াত একবাৰ পিকনিক খাবলৈ। ৰাইজ আজি হ'ল ছানডে 21 তাৰিখ, আৰু 21 তাৰিখৰ দিনাই এই ঠাইখিনিত ইমান মানুহ হ'ব বুলি মই ভবাই নাই। ইমান মানুহ হৈছে ৰাইজ। এতিয়া বাৰু নদীখনত ইমান পানী নাই, আগতে ফুল পানী থাকে। আৰু এতিয়া বিপ্লৱে কিবা হেৰি বনাই আছে, কি বুলি কয় এইটো, মানে পাহাৰ বুলি ক'ব পাৰি, শিলৰ ওপৰত শিল। এতিয়াতো 1, 2, 3, 4, 5, 6টা, তোক মই চেলেঞ্জ দিছোঁ 10টা শিল ৰাখিব লাগিব ওপৰত। 10টা শিল যদি ৰাখিব পাৰা তোক মই 100 টকা দিম। কি হ'ল, কি ক'লে? আৰু যদি 2টা দিব পাৰা, 10টা শিল দিব পালে 100 টকা। একবাৰ যদি পৰে নহ'ব, একবাৰ পড়লে নহ'ব। 10টা শিল দিব পালে 100 টকা মোৰ ফালৰ পৰা। ৰাউজ এয়া হ'ল বেহাৰ, আমাৰ যোগাৰ পাতি এয়া আকৌ অনা নাই। ইয়াতে বহিম আৰু ইয়াতে বহিম আৰু ইয়াতে খাম ৰাইজ, উপায় নাই। আৰু এই কলা কলিচত বেয়া বস্তু বুলি নাভাবিব। চাওক আপোনালোকক দেখুৱাই দিছে পানী হৈ ৰাইজ, আকৌ আমি বেয়া বস্তু অনা নাই, হয়নে নহয় ৰাইজ? খাই আছে নদীখনৰ কাষত পিকনিক, আৰু এই সৌখন হ'ল পাহাৰ। কি এটা সৌন্দৰ্য, ধুনীয়া ভিউ, কি লাগে ইয়াতকৈ আৰু আপোনালোকক। আৰু আমি খাম এই গছডাল দেখিছে, এই গছডালৰ তলত, আৰু ৰ'দো দিছে বেছি, আৰু চাই এইখিনি আমি যিহেতু 3টা আহিছোঁ, আমি 3টাই মানে যিহেতু বনাই আনিছোঁ বস্তুখিনি, তাৰ কাৰণে আমি এই ঠাইখিনিত খাম। কেনে হ'ব, মজা হ'ব। আহি কিনে লং পেণ্ট চং পেণ্ট খুলি দিলা, কি বা নাটক হ'ল ইয়াৰ, চব লং পেণ্ট চং পেণ্ট খুলি দিলা। আৰু ইয়াৰ সুমনে আনছে কিহৰ পাত, কিহৰ পাত আনছা? কদম গছৰ পাত। ইয়াতে মানে আমি ইয়াতে খাম। আৰু ইয়াতে এটা কথা কওঁ যে এই পিকনিকটো অৰ্থাৎ বনভোজটো মানুহে কিয় খাই জানেনে? মোৰ দৃষ্টিত মানে মই এটা বস্তুৰ পৰা জানিছোঁ, তাৰ কাৰণে কৈছোঁ যে আগৰ মানুহবিলাক ক'ত আছিল? বনত আছিল। জানে নে নাজানে? আগৰ মানুহবিলাক বনত আছিল। সেই বনৰ মানুহবিলাকে মানে কি নতুন বছৰৰ কাৰণে বনত থকাৰ কাৰণে মানুহৰ সৃষ্টিটো বনৰ পৰাই হৈছিল না।
সেইকাৰণে নতুন বছৰটো যাতে শুভ হয় সেইকাৰণে বনত এসাঁজ ভাত খাই কেনে নতুন বছৰক আদৰি লয়। সেইকাৰণে এই পিতৃকক মানে বনভোজ নাম দিছে, বুজি পাইছে না? বনত এসাঁজ ভাত খাব লাগে বছৰত এদিন। জানে কৈ লাভ নাই। নহয় মোৰ দৃষ্টিটো জানে কিন্তু বহুতে নাজানে, তাৰ কাৰণে কৈছোঁ। এবাৰ আপোনাক ধুনীয়াকৈ পিকনিক স্পটটো দেখুৱাই আহোঁ, বলক চাই থাকক। ইয়াৰ জংঘলৰ মাজতে মানুহে খাই আছে খানা, চাওক 350 খানা। এয়া আমাৰ এয়া ৰুটি আছে আৰু এয়া আছে চিকেন, ব্ৰইলাৰ মাংস আৰু এয়া পানী বটল, এইখিনি আৰু মাত্ৰ এইখিনি খৰচ গৈছে। কিমান গৈছে? 350 না তোমাৰ? এইখিনি খৰচ গৈছে মাত্ৰ 350 টকাত এনেকুৱা ঠাইত পিকনিক খাব পালে কি লাগে আৰু ৰাইজ। প্ৰথমতে খাই লওঁ এতিয়া আপোনালোকক ধুনীয়াকৈ ঠাইখিনি দেখুৱাম। গতিকে ৱেট ৰাইজ আমাৰ এতিয়া খোৱা লোৱা হৈ গ'ল আৰু সুমনে ফ্ৰীতে দগৰি খালা ভাই, দগৰি খালা কিয়? পইচা দিছা কিন্তু দগৰি যে খালি, কিন্তু তথাপিও সিমান খাব নালাগছিল। বেছিভাগ ৰাইজ স্কুলৰ বাছে হয়, মানে ষ্টুডেণ্ট আহিছে বহুত ভাগে, বেছিভাগ ষ্টুডেণ্টে দেখি আছোঁ বৰ্তমান। বনাইছে ৰাইজ, এইবিলাক চব ডেক'ৰেশ্যনৰ কাৰণে বনাইছে ৰাইজ, আপোনালোকে গম পাইছেনে? চব ডেক'ৰেশ্যন এইবিলাক। কোনোবাই আছে তাতে পানীখিনি যিহেতু পৰিষ্কাৰ তাৰ কাৰণে চবে গাঁৱত ধুব লাগছে, কিছুমানে খেলি আছে আৰু কোনোবাৰ হ'লে আৰু যদি ৰাইজ বহুত চলি আহি যাওঁ এইটো পিকনিক নহয়, এইটো পিকনিক হৈ যাব ন। আৰু যদি আমি 2-3 জন আহি যাওঁ এইটো পিকনিক বুলি নকয়, এইটো কি বুলি ক'ম এতিয়া, এটা মিনি পিকনিক বুলি কওঁ। মানে এনেকুৱাকে খাই আৰু বেলেগ টেষ্ট। আমাৰ এটা পিকনিক আছে, সেই পিকনিকটো হ'ল 28 তাৰিখ অহা চানডে। আজি মানে কি এইটো মিনি পিকনিক। আৰু ইয়াতে এটা কথা যে আপোনালোকে যদি বিয়া চিয়াৰ খাই আহক, মানে যাতে খাই কেনে এই নদীখনত যাতে বিয়াৰ মাখান বটল মাহ নেপেলাই, খাই কেনে ধুনীয়াকৈ বটল মাহ লৈ যাব হা। পৰিষ্কাৰ কৰাটো সকলোৰে কৰ্তব্য যিকোনো ঠাই এটা, বুজি পাইছেনে ৰাইজ? ঠাইত যদি এইবাৰ পিকনিক খাব পাৰে আপোনালোকে কি লাগে আৰু, হয়নে নহয় ৰাইজ? নদীখনৰ সিপাৰৰ মানুহ চাওক আৰু ইপাৰেও চাওক, একদম গোটেই ফুল মানুহ দিব পাৰিছে। এয়া আই লাভ উমচেং বুলি ধুনীয়াকৈ শিলেৰে কালাৰ কৰি কেনে বনাই দিছে। আৰু পিকনিক খাব আহিলে এনেকৈ চেয়াৰত বহি ধুনীয়াকৈ অলপ এনজয় কৰিব পাৰে, মানে সেই আৰু পানী যে দেখিছে, পানীবোৰ একদম পুৰা ঠাণ্ডা পানী ৰাইজ। মোৰ মতে মানে কিছুমান যদি কাঁচৰ বটল ইয়াতে পেলাই নিদিব, কাৰণ বহুতে ইয়াতে খোজ কাঢ়িলে কাৰোবাৰ ভৰি কাটিব পাৰে, গতিকে সেইটো চেফটি হিচাপে মানুহে ৰাখিব লাগে, বুজি পাইছে? বোলে এতিয়া গা ধুব আৰু কাপোৰ চাপোৰ সলকাই ইয়াতে গা ধুব, আৰু বিপ্লৱে চাওক তাতে গেলে গা চা ধুবা, কি যে হ'ব এয়া। সি প্ৰত্যেকটা ঠাইত গেলিয়ে মানে কি ফাল্টু কৰে আৰু গা চা ধুবা। বিপ্লৱে বনাই দিলে 10টা শিল, তাক মই চেলেঞ্জ দিছিলোঁ 10টা শিল ৰাখবা। যদি সি 10টা শিল ৰাখবা পাৰে তাক মই 100 টকা দিম বুলি কৈছিলোঁ, কিন্তু সিয়াক এতিয়াতো দিবা লাগে। তোক মই দিম, টেনশ্যন নলবি, দিম বুলি কৈছোঁ, দিমে। বিয়াৰ চিয়াৰ খাওঁতে এইটো নিজৰ পাৰ্চনেল কথা, খাব পাৰে নাখাব পাৰে, হয় নহয় চমন? এতিয়া খাই যেতিয়া খাব, কোনোবাই নাখায় যেতিয়া নাখায়। বিয়া চিয়াৰ সেইটো আৰু মানে যদি খাই চেফটি হিচাপে খাব। মানে এই যে পানীবিলাক ইয়াতে মানে কি এই বিয়াৰৰ বটল চটল ধুনীয়াকৈ মানে কি ড্ৰিংকছৰ বটল পেলাই নিদিব, কাৰণ ইয়াতে মানে খোজ কাঢ়ে আৰু খোজ কাঢ়িলে কাৰোবাৰ মানে কি ভৰি চৰি কাটিব পাৰেতো, তাৰ বাবে সিমান